Hello friends, in this video I am going to talk about our upcoming maths examination. So my video tot enekwa kisuman kothapur kom junbur ami exam or last minute ot follow koribo lage ba junbur ami avoid koribo na lage karon olop marks কাটিয়ে লাষ্টত যাই মানে অলপমান ভাল স্কোৰ হ'বলৈ আমাৰ মানে ৰৈ যায় ঠিক আছে সো মই ভিডিওটোত কম যে কিছুমান এনেকুৱা কথা যোনবোৰ আমি ফলো কৰিলে এটা গুড স্কোৰ কৰিব পাৰিম ঠিক আছে বা আমাৰ যোনবোৰ দুদিন হ'লেও টাইমটো ৰৈ গৈছে বা 3 দিন হ'লেও টাইমটো ৰৈ গৈছে এইবোৰ দিনত আমি কোনবোৰ কথাবোৰ এভয়েড একদম কৰিব নালাগে হ'ব সো ভিডিওটো চাই যাবা যদি তুমিও এইচএসএলসি এক্সামৰ মেথছৰ এক্সাম তোমাৰো আছে বা তুমিও এক্সামটো দিবা ঠিক আছে তো ফাৰ্স্ট কথা কি হ'ল যে বহুত ষ্টুডেন্টৰ কি হয় মানে প্ৰি ফাইনেল বেয়া হয় মেথছৰে হোক বা কিবাৰে প্ৰি ফাইনেল মেথছৰ ধৰা বেয়া হয় আৰু চিন্তা কৰি থাকে যে মোৰ এইচএসএলসিও বেয়া হ'ব বা মোৰ মেট্ৰিকৰ এক্সামো বেয়া হ'ব কিন্তু এইটো একদম 1%টো সত্য কথা নহয় ঠিক আছে যদি তোমাৰ প্ৰি ফাইনেলত মেথছটো অলপ বেয়াও হৈছে আৰু তুমি ধৰা প্ৰি ফাইনেলৰ পাছত অলপ ভালকে পঢ়িছা দেন তুমি অলপো চিন্তা কৰিব নালাগে কাৰণ প্ৰি ফাইনেলৰ 1%টো এইচএসএলসিত কোনো প্ৰভাৱ নপৰে হ'ব কাৰণ বহুত ষ্টুডেন্টৰ কি হয় প্ৰি ফাইনেলত বেয়া হয় বাট মেট্ৰিকত এটা ভাল স্কোৰ কৰিব পাৰে সেইটো কোনো ডাঙৰ কথা নহয় কাৰণ মোৰো প্ৰি ফাইনেলত মেথছটো বহুত বেয়া হৈছিল বা সবতকৈ কম মাৰ্ক মই মেথছতে পাইছিলোঁ বাট মেট্ৰিকত মোৰ মেথছটো ভাল হৈছিল ঠিক আছে সো তুমি তাক লৈ যদি ডিমোটিভেট ফিল কৰি আছা বা তুমি তাক লৈ পুৰা চিন্তা কৰি আছা দেন সেইটো নকৰিবা কাৰণ প্ৰি ফাইনেলে তোমাৰ এইচএসএলসিটো ডিসাইড নকৰে হ'ব এণ্ড সেকেন্ড কথা আমি যোনটো আমাৰ অলপ দিন টাইমটো ৰৈ গৈছে ন এতিয়া আমি কি কৰিব লাগে তুমি ধৰা কিবা মেথছ কৰি আছা তোমাৰ কোনটো মিষ্টেকছ হৈছে সেইটো চাবা ঠিক আছে তুমি কোনটো পাৰিছা নোৱাৰিছা সেইটোতকে তুমি চাবা যে তোমাৰ ক'ত মিষ্টেক হৈছে মেথছ কৰা তোমাৰ কোনটো ষ্টেপত মিষ্টেক হৈছে বা তুমি কি মিষ্টেকটো মানে পুৰা ৰিপিট কৰি আছা ঠিক আছে সেইটো মিষ্টেকটো যদি তুমি ধৰা ন তেতিয়াহ'লে তোমাৰ এক্সামত যে সেইটো মিষ্টেক নহ'ব সো তোমাৰ যোনবোৰ চিলি মিষ্টেকছবোৰ আছে বা তোমাৰ যোনবোৰ ষ্টেপত মিষ্টেকছবোৰ আছে সেইটো ভালদৰে চাবা ঠিক আছে কাৰণ সেইটো মিষ্টেকেৰে অলপমান ভুল হয় লাষ্টত এনসাৰটো ভুল ওলায় আৰু আমাৰ মাৰ্কটো গুচি যায় সো তেনেকুৱা নকৰিবা যোনবোৰ আমাৰ অলপ মিষ্টেক হৈ যায় সেইবোৰ ভালদৰে এনালাইসিস কৰিবা ঠিক আছে তেতিয়াহ'লে কি হ'ব আমাৰ এইচএসএলসি আমি যোনবোৰ ঘৰত মিষ্টেক বা স্কুলত মিষ্টেকবোৰ কৰি আছিলোঁ বা প্ৰি ফাইনেলত হাফ ইয়াৰলি যোনবোৰ আমাৰ ভুল হৈছিল তেতিয়া সেইবোৰো আমাৰ এইচএসএলসি যায় শুদ্ধ হ'ব বিশেষকৈ মই অংকন নামৰ যোনটো আমাৰ চেপ্টাৰ আছে ন তাত যোনবোৰ অংকন কৰি তাতে যোনবোৰ লিখিব লাগে তাত ভুল হয় ঠিক আছে মোৰ এইচএসএলসি তাত ভুল হৈছিলে কাৰণ মই মিষ্টেকবোৰ এভয়েড কৰি দিছিলোঁ বা মই ভাবিছিলোঁ ইয়াত হৈছে তাত যাই লিখিম বাট তাতো গৈ ভুল হৈছিলে সো সেইবোৰ কিছুমান চেপ্টাৰত যোনবোৰ আছে ন যোনবোৰ লংকে লিখা আছে বা যোনবোৰত আমাৰ বেছিভাগ মানে মিষ্টেক হৈ যায় সেইবোৰ ভালদৰে চাবা কাৰণ তোমাৰ ধৰা অংকনটো মোৰ ভুল হ'ল মোৰ গোটা 6 মাৰ্ক গুচি গ'ল তাতে এটা ষ্টেপ ভুল হৈ গোটা 6 মাৰ্ক গুচি গ'ল সো তেনেকুৱা একদম নকৰিবা কাৰণ অলপ ভুল হ'লেও তোমাৰ সব মাৰ্কটোৱে মেথছতটো গুচিয়ে যায় সো তোমাৰ যোনবোৰ মিষ্টেকছ আছে বা তোমাৰ যোনবোৰ মিষ্টেকবোৰ কৰি আছিলা তাক ভালদৰে চাবা এণ্ড চাবা যে মানে ক'ত মিষ্টেক কৰিছোঁ মই এণ্ড তুমি কি শুধৰাব লাগিব হ'ব এণ্ড আমি এতিয়া কি কৰিব লাগে আমাৰ যোনবোৰ PYQs কুৱেশ্যন হওক বা আমাৰ যোনবোৰ টেষ্ট পেপাৰৰ কুৱেশ্যনছবোৰ আছে সেইবোৰ সলভ কৰা মানে মই কোৱা নাই যে একদম 100টা কুৱেশ্যন পুৰা 80টা 100টা কুৱেশ্যন সলভ কৰা সেইটো কোৱা নাই বাট তুমি এটা হ'লেও টেষ্ট পেপাৰটো এতিয়া সলভ কৰিবা যোনটো আমাৰ 3 ঘণ্টা টাইমটো থাকে বা 3 আৱাৰ্ছ আমাৰ যোনটো টাইমটো থাকে তাক মানে চাই কিনে বা টাইমটো চাই কিনে তুমি 3 আৱাৰত সেইটো কমপ্লিট কৰিবা পুৰা টাইম চাই আৰু মাৰ্কবোৰ নিজে দিবা যিমান মাৰ্ক আছে তুমি সিমানে দিবা ঠিক আছে তেতিয়াহ'লে ফাৰ্ষ্টতো তোমাৰ কি হয় টাইম মেনেজমেণ্টত সুবিধা হয় তুমি জানিবা যে তুমি MCQ কিমান টাইম দিবা এণ্ড কুৱেশ্যনবোৰক কিমান টাইম দিবা এণ্ড লাষ্টৰ যোনবোৰ লং কুৱেশ্যন থাকে তাক কিমান টাইম দিবা ঠিক আছে সো টাইম মেনেজমেণ্ট ভাল হয় ফাৰ্ষ্ট কথা এণ্ড ছেকেণ্ড কথা তোমাৰ মেথছ প্ৰেক্টিছ হৈ যায় ঠিক আছে তাত যোনবোৰ কুৱেশ্যনছ থাকে তোমাৰ সেইটো প্ৰেক্টিছ হৈ যায় লাগিলে অলপমান টান পেপাৰটো ল'বা ঠিক আছে যোনটো অলপমান টাফ যেনেকা লাগে ন তোমাক তেনেকুৱা পেপাৰ ল'বা ইজি পেপাৰ ল'ব নালাগে তেতিয়াহ'লে কি হয় তোমাৰ অংকবোৰো প্ৰেক্টিছ হৈ যায় ছেকেণ্ড কথা তোমাৰ টাইম মেনেজমেণ্টো হৈ যায় তুমি জানিবা যে ইয়াক মই ইমান মিনিট দিম বা মই ইয়াক ইমান টাইম দিম এইটো তুমি জানিবা ঠিক আছে সো সেইটো কৰিবা তুমি যদি 2টা 3টা সলভ কৰিব নোৱাৰা তেন্তে এটা হ'লেও কৰিবা কাৰণ সেইটো বহুত ইম্পৰ্টেণ্ট নহ'লে এক্সামত যায় কিন্তু টাইম মেনেজমেণ্টত খেলি মেলি লাগিবই ঠিক আছে মেথছতটো আমি কৰি বেলেগ কুৱেশ্যনবোৰ কৰাত মানে পাহৰি যাওঁ ন সো সেইটো একদম নকৰিবা ঠিক আছে টাইম মেনেজমেণ্টটো একদমেই থাকিবই লাগিব মানে তাৰ পাছত 4 নম্বৰ কথাটো হ'ল যে আমি এতিয়া তুমি যোনবোৰ মানে ফৰ্মুলাবোৰ তোমাৰ হোৱা নাই বা যোনকেইটা তুমি ফৰ্মুলা চোৱা নাই যোনবোৰ ইম্পৰ্টেণ্ট সেইটো একদম চাবাই কাৰণ মেথ বা মেথছৰ এক্সামত যায় তোমাৰ এনেকুৱা হ'ব নালাগে যে কোনোবা এটা কুৱেশ্যন আহিল এণ্ড সেইটো কুৱেশ্যন তুমি কেতিয়াও দেখাই নাই বা কেতিয়াও চোৱাই নাই তেনেকুৱা হ'ব নালাগে যোনবোৰ কুৱেশ্যন আহে এটলিষ্ট তুমি তাৰ ফৰ্মুলা জনা হ'বই লাগিব তেতিয়াহে তুমি অংকটো কৰিব পাৰিবা ঠিক আছে সো যোনবোৰ তুমি এতিয়াও চোৱা নাই সেইবোৰ চাবা এণ্ড যোনবোৰ ফৰ্মুলা তোমাৰ কনফিউজন লাগে বা লাগে এইটো নোৱাৰোঁ সেইটো অলপ ভালদৰে কৰিবা কাৰণ সেইবোৰ ইম্পৰ্টেণ্ট এণ্ড লগতে মই তোমালোকক ইম্পৰ্টেণ্ট
যোনবোৰ কুৱেশ্যনছ আছে বা যোনবোৰ আহিবলগীয়াখিনি কুৱেশ্যনছ আছে মই চাই মেলি তোমালোকক নেক্সট ভিডিঅ' এটা দি দিম ঠিক আছে চ' সেইবোৰো কৰিবা এণ্ড যদি লাষ্ট টাইমত এইবোৰ ফ'ল' কৰি যোৱা দেন এটা ভাল স্ক'ৰ কৰিব পাৰিবা কোনো কথা নাই এণ্ড প্ৰি ফাইনেল বেয়া হৈছে বুলি ষ্ট্ৰেছ লোৱাটো বাদ দিয়া কাৰণ প্ৰি ফাইনেলত তোমাৰ HSLC-টো মেটাৰ নকৰে ঠিক আছে প্ৰি ফাইনেল আৰু HSLC বেলেগ বেলেগ তোমাৰ তাত বেয়া হ'লেও HSLC ভাল হ'ব পাৰে হ'ব এণ্ড এতিয়া আমাৰ কি হয় মানে যোৱা যোনবোৰ আমাৰ ধৰা অসমীয়া এক্সাম বা ইংলিছ এক্সাম যোনবোৰ গ'ল ইয়াতে কিছুমানৰ বেয়া হৈছে ন কিছুমানৰ ভাল হৈছে কিছুমানৰ বেয়া হৈছে চ' আমি সেইবোৰ ভাবি ডিম'টিভেট ফিল কৰি থাকোঁ বা ভাবোঁ এইটো বেয়া হ'ল এনেকৈ ভাবোঁ সেইবোৰ আমাৰ হাতত আছে জানো সেইবোৰতো 1%ও আমাৰ হাতত নাই চ' যোনবোৰ আমাৰ হাতত আছে তাত তুমি টাইম দিয়া ঠিক আছে সেইবোৰৰ মাৰ্ক গন্তি কৰি বা সেইবোৰৰ কথা ভাবি ভাবি একদম টাইম ৱেষ্ট নকৰিবা কাৰণ সেইবোৰ গ'ল গুচি যোৱাটো আমাৰ হাতত নাই বাট যোনটো আহি থকা সেইটো আমাৰ হাতত আছে চ' তুমি অলপো যদি কৰা এণ্ড সেইটো এক্সামত আহি যায় বা সেইটো কুৱেশ্যনটো বা সেইটো ফৰ্মুলাটো এক্সামত আহি যায় দেন তুমি এটা 1 মাৰ্ক হ'লেও মই কৈছোঁ না এটলিষ্ট 1 মাৰ্ক হ'লেও পাব পাৰিবা বাট সেইটো যোৱা এক্সামবোৰৰ কথা তুমি ভাবি ভাবি কিবা পাবা জানো একোতো নোপোৱা চ' এক্সাম শেষ হোৱাৰ পাছত কিমান চোৱা সেইবোৰ চাই থাকিবা এণ্ড এতিয়া সেইবোৰ নোচোৱা ঠিক আছে যোনবোৰ আমাৰ আহি থকা এক্সামিনেশ্যন আছে তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰা হ'ব সেইটো আমি যোৱাবোৰ চাই মন বেয়া কৰি আমি আৰু ডিম'টিভেটে হ'ম তাতে আমি একো লাভ নাই বা আমি কোনো একো নাপাওঁ ঠিক আছে তোমাৰ সেইবোৰ চাই মাৰ্কছটো আহি নাযায় নহয় চ' সেইবোৰ চোৱা একদম বাদ দিয়া এনেইটো লাষ্ট মোমেণ্টত যোনবোৰ আমাৰ ৰৈ গৈছে বা যোনবোৰ ইম্পৰ্টেণ্ট তুমি ফৰ্মুলাবোৰ কৰা নাই সেইবোৰ ভালদৰে কৰি লোৱা কাৰণ নাজানো ন কোনবোৰ তুমি ভাবা এইটো নাহিব এইটো নাচাওঁ বুলি ভাবি দিয়া এণ্ড এক্সামত যায় সেইটোৱে আহি যায় তেতিয়া কিমান বেয়া লাগে ইমান ৰিগ্ৰেট লাগে তেতিয়া যদি চোৱা হ'লে অলপ যদি চোৱা হ'লে এনেকুৱা লাগে চ' তেনেকুৱা নকৰিবা যিমান পাৰা চব চাবলৈ ট্ৰাই কৰিবা হ'ব এণ্ড এতিয়া যিমান হৈছে সিমানে পঢ়া বাট ভালকৈ পঢ়া এতিয়া তুমি যিমান তোমাৰ চিলেবাছ কমপ্লিট হৈ গৈছে সিমানে চোৱা এণ্ড লগতে অলপ যদি ফৰ্মুলাত কনফিউজন আছে সিমানে চোৱা বাট যিমান চোৱা তুমি যাতে তাত ভালদৰে পাৰা ঠিক আছে ইমানেই কথা আৰু তাৰ পৰা যোনটো কুৱেশ্যনছ আহিলেও তুমি যাতে কৰিব পাৰা এণ্ড এটা মষ্ট ইম্পৰ্টেণ্ট কথা আমি কি কৰোঁ কোনোবা এটা চেপ্টাৰ কৰোঁ তাৰ উদাহৰণবোৰ এভইড কৰি দিওঁ বা ভাবোঁ উদাহৰণবোৰ নাহে সেইটো মিষ্টেক্স একদমেই নকৰিবা কাৰণ মেথছ আৰু ছায়েন্সত উদাহৰণ দি থাকে ঠিক আছে আমাৰ টাইমতো দুটামান উদাহৰণ আহিছিল চ' উদাহৰণৰ কুৱেশ্যনছবোৰো চাবা কাৰণ তুমি যেতিয়া অনুশীলনীৰ কুৱেশ্যনছবোৰ চাবা ন সেইটোতো উদাহৰণ সৈতে একেই হয় বা একেই ফৰ্মুলা থাকে চ' উদাহৰণো একদম এভইড নকৰিবা উদাহৰণৰো চাবা কাৰণ উদাহৰণৰো কেতিয়াবা উঠাই কিনে দি দিয়ে আৰু আমি ভাবোঁ এইটোতো কিতাপতে নাই বা বনাই কিনে দিলে কিন্তু কেতিয়াবা আমাক মানে উদাহৰণৰ পৰাও দি দিয়ে চ' উদাহৰণটো চোৱা বহুত দৰকাৰী হ'ব যদি তোমালোকে এইবোৰ কথাবোৰ মনত ৰাখি এতিয়াও কৰা তেন এটা ভাল স্ক'ৰ কৰিব পাৰিবা এণ্ড লাষ্ট কথা আমাৰ যোনটো ত্ৰিকোণমিতি নামৰ চেপ্টাৰ আছে তাৰপাছত আমাৰ যোনটো বহুপদ চেপ্টাৰ আছে মানে মই দুটামান কৈ দিছোঁ মোৰ যোনবোৰ মনত আছে তাৰ পৰা মানে MCQ আহে ঠিক আছে মেক্সিমাম MCQ মানে তেনেকুৱা যোনবোৰ চেপ্টাৰ আছে তাৰ পৰা আহে চ' ত্ৰিকোণমিতিৰ যোনবোৰ আমাৰ ফৰ্মুলা আছে সাইন থিটা কছ থিটা এইবোৰ ভালদৰে চাবা যে ক'ত কিমান ডিগ্ৰী এইবোৰ অলপ ভালদৰে চাবা কাৰণ তেনেকুৱা কুৱেশ্যনছবোৰ ক'ত আহে আমাৰ MCQত আহে আৰু যোনবোৰ ফৰ্মুলা থাকে সেইবোৰো চাবা কাৰণ তেনেকুৱাও MCQত আহে লগতে MCQত আমাৰ কৰিবও আহে চ' কৰিবতো আহে লগতে ত্ৰিকোণমিতিৰ পৰাও মেক্সিমাম MCQ আহে চ' তাৰ ভালদৰে চাবা এণ্ড কিতাপৰ বাহিৰৰ পৰাও কেতিয়াবা MCQ দিয়ে তো কিতাপৰ বাহিৰৰ লগতে ভিতৰৰ দুটাই MCQ চাবা ঠিক আছে চ' তুমি ভিতৰ আহিলেও পঢ়াবা বাহিৰৰ আহিলেও পঢ়াবা এণ্ড সেইটোৱে কথা আৰু যদি এইবোৰ যদি কৰা নাই বা এইবোৰ এভইড কৰি আছা দেন এইবোৰ কেতিয়াও নকৰিবা ঠিক আছে চ' আজিৰ কাৰণে ইমানে এণ্ড মই নেক্সট ভিডিঅ' যদি তোমালোকক ইম্পৰ্টেণ্ট কুৱেশ্যনছ লাগে তেন্তে মই দি দিম তোমালোকে কমেণ্টত জনাবা হ'ব থেংক ইউ এণ্ড এক্সামৰ কাৰণে অল দ্য বেষ্ট ঠিক আছে থেংক ইউ